দুজন গুজৰাটীয়ে কিনিছে আৰু দুজন গুজৰাটীয়ে বিক্ৰী কৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বিক্ৰী কৰিছে আৰু আদানী কি আদানী গৌতম আদানী আৰু আম্বানী মুকেশ আম্বানী এই দুজনে কেৱল কিনিছে আমাৰ এয়াৰপৰ্টৰ নিচিনা বস্তুবিলাক আদানীক দি দিলে আমাৰ গোটেই তেল খাতবিলাক এফালৰ পৰা ব্যক্তিগত কোম্পানীবিলাকক দি দিছে আপাৰ আছামৰ সব তেল খাত আনকি ৰেল পৰ্যন্ত এতিয়া বিক্ৰী কৰিবৰ কাৰণে সিদ্ধান্ত হৈছে ৰেল আলি ৰেল ষ্টেচন ৰেল এখন ৰেল এইবিলাক পৰ্যন্ত বিক্ৰী কৰিবলৈ সিদ্ধান্ত হৈছে মুঠতে আমাৰ দেশৰ সকলো সম্পদ মাত্ৰ কেইটামান কৰ্পৰেট গোষ্ঠীৰ হাতত দি দিছে আমাৰ যিমান ব্যৱসায়ী আছে সবকে সংকটত পেলাই আমেৰিকাৰ আটাইতকৈ ধনী মানুহ এজন আমাজন কোম্পানীৰ মালিকৰ হাতত গোটেই অনলাইন ব্যৱসায় আৰু চীনৰ আটাইতকৈ ধনী কোম্পানী কি কয় ফ্লিপকাৰ্টৰ হাতত সম্পূৰ্ণৰূপে আমাৰ গোটেই বজাৰখন দি দিছে তাৰ ফলস্বৰূপে কি হৈছে আমাৰ যিমানবিলাক ব্যৱসায়ী আছে তেওঁলোকৰ মাজলৈ সংকট নামি আহিছে এটো হল বিজেপি তদুপৰি আমি দেখিবলৈ পাইছো যে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ ভয়ংকৰভাৱে জনগণৰ ওপৰত দুটা ঘটনা ঘটিছে এটা হল ট্যাক্স টেৰৰিজম কৰ সন্ত্ৰাস সাংঘাতিক ধৰণে কৰেৰে সকলোকে দাতিবস্ত কৰি তুলিছে একদম মানুহক ধ্বংস কৰি দিছে আৰু আনটো হল বস্তুৰ অস্বাভাৱিক মূল্য বৃদ্ধি হেতু ঔষধে কক হেতু নিমখে কক হেতু কণীৰ মানে মুৰ্গীৰ ডিমে কক কণী কুকুৰাৰ কণীয়ে কক বা হেতু গ্যাস সিলিন্ডাৰে কক হেতু মিঠাতেলে কক অথবা হেতু আপুনি মসুৰ দালিয়ে কক প্ৰত্যেকটো বস্তুৰ দাম এই বিজেপি চৰকাৰৰ দিনত ইমান বাঢ়িছে যে জনগণ এতিয়া চলি থকাটো সম্ভৱপৰ নহয় জনগণৰ মাজত বিদ্ৰোহ নহবৰ কাৰণে আৰু যেনে তেনে জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে কি কৰিবলগীয়া হৈছে হিতাধিকাৰী আঁচনিবিলাক দিবলগীয়া হৈছে আজি অসমৰ অৰ্থনীতি কিমান ধ্বংসপ্ৰাপ্ত আপোনালোকে মাত্ৰ মই এটা উদাহৰণ দিলে গম পাই যাব এবাৰ 31 মাৰ্চৰ আগত 8,000 কোটি টকা পিডব্লিউডি ডিপাৰ্টমেণ্টে ঠিকাদাৰক দিবলগীয়া আছিল 31 মাৰ্চৰ আগত মুখ্যমন্ত্ৰীয়ে ক'লে যে ইয়াৰ 15% আমি দিম কিন্তু বিত্ত বিভাগে দিব পাৰিলে মাত্ৰ 7% তাৰমানে 8,000 কোটি টকাৰ ভিতৰত 8,000 কোটি টকাৰ ভিতৰত মাত্ৰ 560 কোটি টকাহে দিব পাৰিলে 7% দেশৰ অৰ্থনীতি ৰাজ্যৰ অৰ্থনীতি কিমান বেয়া ইয়াৰ পৰা সকলোৱে অনুমান কৰিব পাৰিব দ্বিতীয়তে আজি পিএইচই পাব্লিক হেলথ ইঞ্জিনিয়াৰিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জেজেএম আঁচনি বিলাকৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে 11,000 কোটি টকাতকৈ বেছি প্ৰায় 12,000 কোটি টকা ঠিকাদাৰ বিলাকে পাবলৈ বাকী আছে প্ৰায় 12,000 কোটি টকা ঠিকাদাৰ বিলাকে পাবলৈ বাকী আছে 1 টকাও 31 মাৰ্চৰ আগত দিবলৈ সক্ষম নহল সেইকাৰণে আমি দেখিছো যে আমাৰ দেশখনৰ অৰ্থনীতি ধ্বংস কৰি পেলাইছে আমাৰ দেশখনৰ প্ৰত্যেকজন মানুহৰ ওপৰত এনেকুৱা ট্যাক্স যে এখন বেটাৰী ৰিক্সা চলাই থকা মানুহো বিজেপি চৰকাৰৰ পৰা শান্তিত থাকিব পৰা নাই এখন ট্ৰেক্টৰ চলোৱা মানুহকো বিজেপি চৰকাৰে শান্তিত ৰাখিব খোজা নাই ভয়ংকৰভাৱে অত্যাচাৰ কৰিছে ভয়ংকৰভাৱে সেইকাৰণে আমি যিকোনো প্ৰকাৰে 2026 চনত এই বিজেপি চৰকাৰক বিদায় দিব লাগে আৰু বিজেপি চৰকাৰক যদি বিদায় দিব লাগে তেতিয়াহলে মূল বস্তু দুটা এটা হল ইউনিটি বিৰোধী ঐক্যমঞ্চৰ মাজত একতা নাম্বাৰ 1 আৰু নাম্বাৰ 2 একদম গ্ৰাস ৰুটেড পিপলছ মুভমেন্ট গণ আন্দোলন সেইকাৰণে 2026 চনত আমি যেতিয়া নিৰ্বাচনলৈ আহিব কৈছো ৰাইজৰ দলে ফ্ৰেছ কেণ্ডিডেট লৈ ৰাইজৰ ওচৰলৈ যাব কৈছো আগতে দুবাৰ তিনিবাৰ ভোট বিচাৰি থব খোজা নাই তাৰ মানে মই আকৌ কলো যে বিৰোধী ঐক্যমঞ্চৰ আন ৰাজনৈতিক দল
অসম জাতীয় পৰিষদ, CPI, CPI-ML, CPI-M, কংগ্ৰেছ এই দলবিলাকৰ কাৰণে ভোট এৰি দিবৰ কাৰণে, তেওঁলোক যাতে জিকে, বিজেপি যাতে নিজিকে, তাৰ কাৰণে আমি এবাৰ পঞ্চায়ত নিৰ্বাচনত মাত্ৰ সীমিত সংখ্যক আসনত নিৰ্বাচন খেলিম। আৰু দ্বিতীয় কথা, 2026 চনত আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেটবিলাক যাতে ফ্ৰেছ কেণ্ডিডেট হয়, প্ৰথমবাৰ ভোট দিবলৈ যাতে পায়,